নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজিৰ টপিকটো হ'ল APSC অপশ্যনেল ছাবজেক্ট পলিটিকেল সায়েন্স এণ্ড ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ। আৰু এইটোৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখন আমি আজি চাম। আমি আগৰ ভিডিঅ'ত চাইছিলোঁ হিষ্ট্ৰী অপশ্যনেল ছাবজেক্টৰ 2020 পেপাৰখন আমি চাইছিলোঁ আগৰ ভিডিঅ'ত। যিসকলে হিষ্ট্ৰী অপশ্যনেল ল'ম বুলি ভাবি আছে বা অপশ্যনেল বুলি অলৰেডি ভাবি লৈছে তেওঁলোকে আগৰ ভিডিঅ'টো চাব পাৰে। আজিৰ টপিকটো হ'ল পলিটিকেল সায়েন্স এণ্ড ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ। আমি ইনষ্ট্ৰাকশ্যনখিনি দুখন আপোনালোকক আগতে কৈ লওঁ যে যিখন আপুনি অপশ্যনেল ছাবজেক্ট ল'ব তাৰ পৰা দুখন পেপাৰ আহিব আপোনাৰ APSC মেইনছত। দুখনতে 250কৈ নম্বৰ থাকিব, পেপাৰ 1 আৰু পেপাৰ 2 থাকিব। আমি প্ৰথম পেপাৰ 1খন চাই লওঁ, তাৰপিছত পেপাৰ 2খন চাম, ঠিক আছে। আৰু এইখিনি অলপ ইনষ্ট্ৰাকশ্যন দিয়া থাকে পেপাৰখনৰ ওপৰত। এইখিনি যদি আমি চাওঁ তেতিয়াহ'লে দেয়াৰ আৰ 8 কুৱেশ্যন, 8টা কুৱেশ্যন থাকিব আমাৰ পেপাৰ 1ত, ঠিক আছে। আৰু 8টা কুৱেশ্যন দুটা ছেকশ্যনত ভাগ কৰা থাকিব, মানে ছেকশ্যন A আৰু ছেকশ্যন B। ছেকশ্যন Aত থাকিব 4টা, ছেকশ্যন Bত থাকিব 4টা, ঠিক আছে। আৰু ইয়াতে কোৱা হৈছে যে কেণ্ডিডেটসকলে ইয়াৰে যিকোনো 5টা কুৱেশ্যন লিখিব লাগিব। ইয়াতে যিকোনো বুলি ক'লে নহ'ব, ইয়াতে চৰ্ত দিয়া আছে যে কুৱেশ্যন নম্বৰ 1 আৰু 5 এই দুটা আপোনাৰ কম্পালচৰি হয়, লিখিবই লাগিব। আৰু বাকী 3টা থাকিল আপোনাৰ লিখিবৰ কাৰণে, এই 3টা আপুনি দুটা ছেকশ্যনৰ পৰা লিখিব লাগিব। আৰু এটা চৰ্ত আছে যে কমচে কম এটা কুৱেশ্যন আপুনি লিখিব লাগিব প্ৰত্যেকটা ছেকশ্যনৰ পৰা, ঠিক আছে। এতিয়া আমি ষ্টাৰ্ট কৰি দিওঁ। ছেকশ্যন এৰ 1 নম্বৰ কুৱেশ্যনটো হৈছে কমেণ্ট অন দ্য ফলোয়িং ইন এবাউট 150 ৱৰ্ডছ ইচ, ঠিক আছে। এইটো হৈছে নিউ লিবাৰেল ক্ৰিটিক অফ ৱেলফেয়াৰ ষ্টেট। দ্বিতীয়টো হৈছে ইউনিভাৰ্চেলিজিম এণ্ড কালচাৰেল ৰিলেটিভিজিম ইন হিউমেন ৰাইটছ, ঠিক আছে। চিটো হৈছে শ্ৰী অৰবিন্দজ ভিউ অন কালচাৰেল নেশ্যনেলিজিম, ঠিক আছে। তাৰপিছত ডিটো হৈছে এৰিষ্টাটলছ থিয়ৰী অফ ৰিভলিউশ্যন। নেক্সট লাষ্টৰটো হৈছে লিমিটছ ৰিপ্ৰেজেণ্টেটিভ ডেম'ক্ৰেচি, ঠিক আছে। তাৰপিছত 2 নম্বৰটো কুৱেশ্যনটো এক্সপ্লেইন জনছ লকেছ কনচেপ্ট অফ নেচাৰেল ৰাইটছ এজ এ লিমিটেশ্যন অন দ্য পাৱাৰ অফ দ্য গভৰ্ণমেণ্ট, ঠিক আছে। বিটো এক্সপ্লেইন দ্য কমিউনিটেৰিয়ান ক্ৰিটিক অফ দ্য ৰলছ থিয়ৰী অফ জাষ্টিছ, ঠিক আছে। তাৰপিছতটো হৈছে ডিছকাছ ফেমিনিষ্ট থিয়ৰী অফ দ্য ষ্টেট। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো এইটো হৈছে ব্ৰিং আউট দ্য মেজৰ similarities and differences in the thoughts of Gandhi and Ambedkar on the questions of caste and modernity, ঠিক আছে। বিটো হৈছে examine the relationship between power, authority and legitimacy, ঠিক আছে। তাৰপিছত চিটো হৈছে explain Gramsci's concept of hegemony, ঠিক আছে। নেক্সট 4 নম্বৰ কুৱেশ্যনটো হৈছে discuss the recent trends in Marxist understanding of domination and exploitation in capitalist society. তাৰপিছত বিটো হৈছে ডিছকাছ হান্না এৰেণ্ডছ ভিউজ অন দ্য অৰিজিন অফ টটেলিটেৰিয়ানিজিম। তাৰপিছত চিটো হৈছে এক্সপ্লিকেট প্লেটোছ থিয়ৰী অফ আইডিয়েল ষ্টেট উইথ স্পেচিয়েল ৰিফাৰেঞ্চ টু হিজ ভিউজ অন দ্য ৰুল অফ ফিলচফাৰ কিং, ঠিক আছে। নেক্সট প্ৰথম আমাৰ ছেকশ্যনটো হৈ গ'ল। এতিয়া বি ছেকশ্যনৰ প্ৰথমৰ পৰা আমি চাই লওঁ। প্ৰথম কুৱেশ্যনটো মানে 5 নম্বৰ কুৱেশ্যনটো হ'ল 4লৈকে A আছিল, এতিয়া 5ৰ পৰা আৰম্ভ বি ছেকশ্যন। কমেণ্ট অন দ্য ফলোয়িং ইন এবাউট 150 ৱৰ্ডছ ইচ, ঠিক আছে। এইটো হৈছে ছিগনিফিকেঞ্চ অফ পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন PIL ইন ইণ্ডিয়ান জাষ্টিচ ডেলিভাৰী ছিষ্টেম। তাৰপিছত বিটো হৈছে দ্য আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট এণ্ড চিভিল লিবাৰ্টিজ। তাৰপিছত চিটো হৈছে ৰোল অফ দ্য প্ৰেচিডেণ্ট ইন দ্য ৱৰ্কিং অফ দ্য পাৰ্লিয়ামেণ্ট ছিষ্টেম অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। তাৰপিছত ডিটো হৈছে ছিগনিফিকেঞ্চ অফ 73rd এণ্ড 74th এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। তাৰপিছত ইটো হৈছে মাৰ্কছিষ্ট পাৰ্চপেক্টিভ অন ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট, ঠিক আছে। তাৰপিছত 6 নম্বৰটো এইটো হৈছে ইন এটেইনিং আৱাৰ আইডিয়েলছ আৱাৰ মিনছ শুড বি এজ পিয়'ৰ এজ দ্য এণ্ড। ডিছকাছ দ্য ষ্টেটমেণ্ট ইন কানেকশ্যন উইথ দ্য ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগল। তাৰপিছত বিটো হৈছে ইভালুৱেট দ্য ছাকচেছ অফ দ্য ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ইন এনচিউৰিং ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যনছ, ঠিক আছে। তাৰপিছত চিটো হৈছে এক্সামাইন দ্য গান্ধিয়ান পাৰ্চপেক্টিভ অফ ডেভেলপমেণ্ট এণ্ড ইটছ ৰিলিভেঞ্চ ইন দ্য প্ৰেজেণ্ট কণ্টেক্সট। 7 নম্বৰ এইটো হৈছে ইণ্ডিয়ান পলিটিক্স ইজ বথ কলিশ্যনেল এণ্ড ৰিজিয়নেলাইজড। Discuss the contemporary trends in Indian party system in the light of the above statement. তাৰপিছত বিটো হৈছে discuss the role of caste in India politics with special reference to the views of Rajni Kothari,
ঠিক আছে তাৰপিছত চি নম্বৰটো হৈছে the nature of Indian federalism can be better understood in terms of its actual operation comment তাৰপিছত 8 নম্বৰ এটো হৈছে discuss the debate over updation of the national register of citizen and citizenship bracket amendment act 2019 in the context of Assam CAA তাৰপিছত B2 হৈছে explain the response of Indian state in handling the COVID-19 pandemic তাৰপিছত C2 হৈছে examine the role of Indian parliament in the era of coalition politics ঠিক আছে তাৰপিছত নেক্সট আমাৰ পেপাৰ 1 কমপ্লিট তাৰপিছত পেপাৰ 2 আমি এতিয়া চাম কোৱেশ্চন বিলাক ইনষ্ট্ৰাকচনখিনি একেই থাকিব আমি কোৱেশ্চন বিলাক আৰম্ভ কৰি দিওঁ Section A, question number 1, answer the following questions in about 150 words each. ঠিক আছে A2 is discuss the nature of comparative politics. What are the limitation of the comparative method? ঠিক আছে B2 is discuss realism and a predominant approach to the study of international relations. তাৰপিছত C2 is discuss the socio-economic consequences of globalization. What impact does the COVID pandemic likely to have in this regard, if any? ঠিক আছে D2 is what are the social movements? How are the new social movement different from the traditional ones? তাৰপিছত E2 is discuss the aims and achievement of NAM. Is it still relevant in contemporary world politics? তাৰপিছত 2 নম্বৰ A2 is discuss the concept of power, analyze its different elements. ঠিক আছে B2 is analyze the Marxist approach to the study of international relations, discuss its limitations. তাৰপিছত C2 is analyze the changing nature of the nation state in the context of globalization. তাৰপিছত 3 A2 is what is regionalism, discuss the major challenges before the European Union in contemporary times. ঠিক আছে B2 is new international economic order NIEO, advocate the need for restructuring international economic relations on a just and reasonable basis. What are the basic ideological issue behind NIEO? ঠিক আছে discuss. তাৰপিছত C2 হৈছে discuss the evolving issues in nuclear non proliferation regime. ঠিক আছে 4 নম্বৰটো হৈছে what is tragedy of the commons, discuss the efforts of the United Nations in promoting sustainable development. তাৰপিছত B2 হৈছে what is structural realism, is cooperation under anarchy possible, explain. C2 is how would you describe current world order. তাৰপিছত is us hegemony declining, discuss. তাৰপিছত 4 নম্বৰ মানে A সেকশনটো কমপ্লিট হৈ গ'ল এতিয়া 5 নম্বৰৰ পৰা B সেকশনৰ প্ৰথমৰ পৰা ষ্টাৰ্ট কৰোঁ 5 নম্বৰ কোৱেশ্চনটো হৈছে answer the following questions in about 150 words each. ঠিক আছে A2 is what are the major determinants of Indian foreign policy, briefly analyze. B2 is discuss the possible long-term implication of Indian conflict with China along the line of actual control LAC in Ladakh in the year 2020. The Indo-Pacific is a new domain in Indian foreign policy engagements, representing a shift in New Delhi's strategic environment, discuss. অলপ প্ৰনাউন্সিয়েশ্যনবিলাক ভুল হ'ব পাৰে মই প্ৰথমবাৰৰ কাৰণে মাতি আছোঁ তাৰ কাৰণে সৰি আপোনালোকে সেইখিনি যাতে একচেপ্ট কৰি লয় আপোনালোকে চাই ল'ব অলপ D2 is in the face of traditional geopolitics, India's policy of non-alignment has turned into multi-alignment. Do you agree with this statement? Explain. So D2 is discuss India's participations in UN peacekeeping force. How is this endeavor connected to India's larger foreign policy goals? ঠিক আছে তাৰপিছত 6 নম্বৰ A2 হৈছে critically evaluate India's nuclear doctrine. তাৰপিছত B2 হৈছে discuss the foundations of India's Act East policy. How is it different from Look East policy?
ঠিক আছে তাৰপিছত ডিছকাছ দ্য ট্ৰেজেক্টৰী অফ ইণ্ডিয়া ৰাছিয়া ৰিলেশ্যনছ তাৰপিছত 7 নম্বৰৰ এইটো হৈছে ক্ৰছ বৰ্ডাৰ টেৰৰিজিম হেজ বিন এ মেজৰ ফেক্টৰ ইনফ্লুৱেঞ্চিং ইণ্ডিয়া পাকিস্তান ৰিলেশ্যনছ ডিছকাছ দ্য ষ্টেটমেণ্ট তাৰপিছত বিটো হৈছে ইফেক্টছ অফ দ্য ৰিচেণ্ট ম্যানমাৰ coup have been felt in India's northeast in various ways. Discuss. C2 is what is COP26? Evaluate India's position on climate change and global warming. তাৰপিছত 8 নম্বৰৰ কুৱেশ্যন বিলাক এইটো হৈছে what is the meaning of Vasudhaiva Kutumbakam? In this context, evaluate India's neighborhood first policy. ঠিক আছে বিটো হৈছে ডিছকাছ ইণ্ডিয়াছ কি ষ্ট্ৰেটেজিক কনচাৰ্ণ ইন আফগানিস্তান তাৰপিছত চিটো হৈছে এনালাইজ দ্য মেজৰ চেলেঞ্জেছ এনফ্ৰণ্টিং কণ্টেম্পৰাৰী ইণ্ডিয়া US ৰিলেশ্যনছ ঠিক আছে আজিৰ কাৰণে এইখিনিতে শেষ হৈ গ'ল নেক্সট আপোনালোকক কোনটো অপশ্যনেল ছাবজেক্টৰ কাৰণে কুৱেশ্যন পেপাৰ লাগে কমেণ্ট কৰিব